নাট্যম দা গ্ৰীণ থিয়েটাৰ পুৰণিগুদামৰ উদ্যোগত অষ্টাদশ বাৰ্ষিক ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰ আজি আমাৰ ৪৫ দিনীয়া কৰ্মশালাৰ আজি আমাৰ ৪০ নম্বৰ দিনৰ আখৰা আৰু ৫টা দিনৰ পিছতেই আমাৰ এই কৰ্মশালা শেষ হ'ব। পুৰণিগুদামৰ পৰা মইমত তাটিঙা চেনিমাই আৰু আনন্দ দাসে যি সময়ত আমাৰ বিহুটো ব্ৰিটিছ গভৰ্ণমেণ্টে বন্ধ কৰিব ওলাইছিলে, সেই বন্ধ কৰাৰ প্ৰচেষ্টাৰ বিপক্ষে গৈ পেলাই গুৱাহাটী গৰ্ডন চাহাবৰ ওচৰত গৈ ঢোল আমাৰ মইমত তাটিঙাই ঢোল বজাই আৰু চিনেমাই নাচি পেলাই আমাৰ বাপুতি-সাহোন বিহুৰ লগত জড়িত এই বিহু নাচটো ৰক্ষা কৰিছিলে। আজি তেওঁলোকৰ স্মৃতিতে পুৰণিগুদাম ঐতিহ্যমণ্ডিত এই বাপুজি ভৱন খেলপথাৰত আজি আমি সকলো আহি এই আখৰাত মিলিত হৈছোহি। অহা 16 এপ্ৰিল তাৰিখ 2 বহাগত আমাৰ এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান। ইতিমধ্যে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডৰ কৰ্তৃপক্ষৰ লগত যোগাযোগো হৈছে আৰু তেওঁলোকে আমাৰ যিটো প্ৰপ'জেল আছিলে তেওঁলোকে আমাৰ প্ৰপ'জেলটো একচেপ্ট কৰিছে আৰু 16 এপ্ৰিল তাৰিখে তেওঁলোকে আমাক প্ৰমাণ পত্ৰ প্ৰদান কৰিব। অসমৰ সৰ্ববৃহৎ আৰু অতিকে দীঘলীয়া বিহু নাচ কৰ্মশালা হিচাপে তেওঁলোকে আমাক স্বীকৃতি প্ৰদান কৰিব। পুনৰবাৰ পুৰণিগুদামৰ পৰাই এইটো প্ৰমাণ হৈছে যে পশ্চিমীয়া সংস্কৃতিয়ে কেতিয়াও আমাক আগুৰি ধৰিলেও কেতিয়াও আমি সেইবোৰ গ্ৰহণ নকৰোঁ। আমি পশ্চিমীয়া সংস্কৃতিক ওপৰাই পেলাবলৈ আমি সক্ষম হৈছোঁ হওক আৰু আগন্তুক দিনতো হ'ম। ঐতিহ্যমণ্ডিত এই পুৰণিগুদামৰ এই বিভিন্ন গোষ্ঠী সংগঠনে এই বিহুৰ লগত জড়িত হৈ পেলাই বিহু নাচ ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰি আছে। নাট্যমো তাৰ ব্যতিক্ৰম নহয়। গতিকে আমি পুৰণিগুদামৰ সমূহ দল সংগঠন মিলি আজি ইয়াত একত্ৰিত হৈছোহি আৰু আমাৰ এই বিহু নাচটো আমাৰ উঠি অহা প্ৰজন্মক দিবৰ কাৰণে আমি সক্ষম হৈছো বুলি ভাবিছো। এইবাৰ আমাৰ ইয়াতে 2 সহস্ৰাধিক ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিছে আৰু এই ঢুলীয়া নাচনীসকল কেৱল এই পুৰণিগুদামৰ এই আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰে নহয়, ইয়াত আপোনাৰ চাপানালাৰ কাৰ্বি সমাজৰ পৰাও আহি পেলাই অংশগ্ৰহণ কৰিছে, চাহ বাগিচাৰ পৰা আহি পেলাইও অংশগ্ৰহণ কৰিছে, বড়ো সমাজৰ পৰা আহি পেলাইও অংশগ্ৰহণ কৰিছে, আমাৰ ইছলাম ধৰ্মীয় আমাৰ যুৱক যুৱতী আহিও ইয়াত অংশগ্ৰহণ কৰিছে। মুঠতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পুৰণিগুদামৰ আজি বাপুজি ভৱন খেলপথাৰত বিহুৰ আগন্তুক এই দিনত উদুলি মুদুলি। সামৰণি অনুষ্ঠানত কোনোবা বিশেষ ব্যক্তি উপস্থিত? সামৰণি অনুষ্ঠানত আমি আমাৰ এইবাৰ পদ্মশ্ৰী পোৱা পখিলা লেক থেপি বাইদেউ আমাৰ মাজত উপস্থিত থাকিম বুলি কৈছে। ইয়াৰ উপৰিও আমাৰ যুৱ বক্তা সাংস্কৃতিক ব্যক্তি ND24ৰ এগৰাকী সাংবাদিক এঞ্জেলা চাংমাই ইয়াত উপস্থিত থাকিব। তাৰ লগতে আমাৰ পুৰণিগুদাম অঞ্চলৰ গণ্যমান্য সকলো বুদ্ধিজীৱী, সকলো ব্যক্তি, সাংস্কৃতিক কৰ্মী সকলো ইয়াতে উপস্থিত থাকিব। আমি নিমন্ত্ৰণ জনাইছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।